নগাঁৱৰ হৈবৰগাঁও বজাৰত চাঞ্চল্যকৰ ঘটনা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ আৰু মৃতদেহটো হৈবৰগাঁৱৰ বসন্ত কলিতাৰ বুলি চিনাক্ত কৰা হৈছে পথচাৰীয়ে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে অত্যাধিক নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ বাবে যুৱকজনৰ মৃত্যুৰ সন্দেহ কৰিছে বাক্সাৰ বৰিকাডাঙাত বন্যহস্তীৰ সন্ত্ৰাস থালকুচি অঞ্চলত পুৱতি নিশা হাতীৰ তাণ্ডৱ মহেশ কলিতা নামৰ লোকজনৰ বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হৈছে বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ সোলাৰ ফেন্সিঙত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ আৰু এই সন্দৰ্ভত মুছলপুৰৰ পৰা মানৱ প্ৰতিম চক্ৰৱৰ্তীৰ এক প্ৰতিবেদন আগবঢ়াইছে জিলাত প্ৰতিটো দিনতে বৃদ্ধি পাইছে হাতী আৰু মানুহৰ সংঘাত যোৱাকালিও আচলতে পুৱতি নিশা এটা বনৰীয়া হাতী আহি এইদৰে পকী ঘৰত বিস্তৰ ক্ষতি সাধন কৰা পৰিলক্ষিত হৈছে মই মোৰ সতীৰ্থক দেখুৱাবলৈ এই মুহূৰ্তত পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো তেখেতে দেখুৱাইছে কিদৰে আচলতে পকী ঘৰকো এইদৰে ভাঙি তছনছ কৰিছে বনৰীয়া হাতী আৰু এয়াই ঘটনা নহয় বাক্সা জিলাৰ বিভিন্ন অঞ্চলত প্ৰতিটো দিনতেই এইদৰে বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হৈছে সাধাৰণ জনতা মই ভুক্তভোগী পৰিয়ালৰ লোক মোৰ সৈতে উপস্থিত আছে মই তেখেতৰ সৈতে জানিবলৈ চেষ্টা কৰিম আচলতে কেনেদৰে কি হৈছিল ঘটনাখিনি নমস্কাৰ মই এই বাগানপাৰা মণ্ডলৰ সভাপতি 195 বুথৰ মোৰে সভাপতিৰ ঘৰতে আজি যোৱা ৰাতি 12টা বজাত এটা প্ৰকাণ্ড হাতী আহি এই ঘৰত মানে হেৰি কৰি আছে আমি ভাবিছোঁ গৰু আহি আছে সাৰ গৰু এটা আহি পেলাই কিন্তু দৰ্জাত লাগি আছে এনেকৈ কৰোঁতে আমি ওলাই আহিলোঁ চটকলৈকে ওলাই অহাৰ পিছত জানিলোঁ যে সাৰ গৰু নহয় একদম ঘৰটো পুৰা লৰি আছে কেইটা হাতী আহিছে এটা মাত্ৰ ডাঙৰ এটা হাতী আহি ঘৰটো লৰি থকাৰ আমি বাজনা চাজনা মাৰি হাল্লা কৰিলোঁ ওলাই নাযায় প্ৰায় আধা ঘণ্টা আছে ঘৰটো ভাঙি তাৰপিছত এই গাঁৱৰ মানুহ খবৰ দিলোঁ পিছফালে দি যি তহঁতে আচোন বাটে দিয়া হাল্লা কৰি আমিও আকলাই মাজতে বস্তু আমি ওলবা নোৱাৰোঁ বাটত দৰ্জা চৰ্জা আছে হা তাৰপিছত এই গাঁৱৰ মানুহ অলপ দুটা এটা আহি হাল্লা কৰলাক কৰাৰ পিছত আমিও হাল্লা কৰিলোঁ কৰাতে এনেকৈ চিধাই ওলাই গ'ল আস্তে আস্তে ওলাই যায় আমি আৰু এনেকৈ পঢ়ি আছোঁ ৰাতি 12টা বজাত ফৰেষ্ট ডিপাৰ্টমেণ্টক ফোন কৰিলোঁ তেখেতসকলৰ কোনো এটা এতিয়ালৈকে সঁহাৰি পোৱা নাই আৰু এতিয়া এটা শ্বৰ্ট লাইন দিছে শ্বৰ্ট লাইনটোৰ কোনো হেৰি হোৱা নাই সেনেকৈয়ে আহিছে শ্বৰ্টত ভাঙি থৈ আহিছে আহি পেলাই এনেকৈ এই উপদ্ৰৱ কৰিছে আমি ৰাতি এই অঞ্চলত বনৰীয়া হাতী প্ৰায় ডেইলি আহি আছে পৰহি দুটা ভাঙছি তাৰে আগৰ দিনা এটা ভাঙছি আজি এই হাতীটোতো কণ্টিনিউৱাছ মানুহো মাৰি আছে মানে আগতো আজি 3-4 মাহ আগত মাছি এটা খৈৰেণীত দুটা আৰু ক'ৰবাত মাছি এটা এনেকৈ প্ৰায় মানুহ মাছি কিপাৰেও মাৰিলাক কালি এতিয়া আমাৰ ঠাইপেৰে হৈ আছে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই মানুহখিনিক কিবা এটা নিৰাপত্তা দিয়ে আমি আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টত থকা নাই আমি আমাৰ নিজা মাটি নিজা হেৰি মাটি তজি মাটি বা মেলি মাটিত আছোঁ আমি এইবিলাক মানুহ বন বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে নেকি বন বিভাগে গুৰুত্ব দিয়া নাই সেইটো টানি থৈছে খালি সেই টানি যিটো আপোনাৰ সোলাৰ ফেন্সিঙৰ যিটো ব্যৱস্থা কৰিছে সেইটো একো কাম দিয়া নাই একো কাম দিয়া নাই সেইটোত কেতিয়াবা কাৰেণ্ট থাকে কেতিয়াবা নাথাকে তেখেতসকলে হাতী আহি খচি দিয়ে একদম খচি দি ভাঙি পেলাই এতিয়া মানে হাতীৰ আক্ৰমণৰ ভয়ত আপোনালোকৰ ৰাতি টোপনিও নাহে টোপনি নাই চপা ৰাতি চলি দুটা হাতী ইয়াতে জুই পুৱাই বহি আছোঁ যোৱাৰ পিছত জানো চা আৰু আহে নেকি হয় আচলতে এয়া হৈছে বাক্সা জিলাৰ বৰ্তমানৰ এখন বাস্তৱ ছবি এইদৰে বনৰীয়া হাতীৰ যি সন্ত্ৰাসত ভুগি আছে এইসকল ৰাইজ স্থানীয় ৰাইজ আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ক'ব হয় আজি নহয় এইটো হাতী প্ৰায় 3 বছৰ ধৰি এনেকে উৎপাত চলাই আছে পৰহিও ভাঙিছে এটা তাৰে আগা দিনেও ভাঙিছে 3টা আৰু আজি যোৱা ৰাতি আমাৰ তাত আহি 12টা বজাত ভাঙি থৈ গ'ল এইটো আমি চৰকাৰী ঘৰ পাইছিলোঁ কিবাকে ধাৰ ধুৰ কৰি এইবাৰ প্লাষ্টাৰটো কৰিছিলোঁ তথাপিতো খিৰিকী খেন্তি লগাবই পৰা নাই এইবাৰ সেনেকে হেৰি কৰাৰ পিছত আজি আৰু ৰাতি আহি হাতীটো ভাঙি থৈ গ'ল আৰু ৰেঞ্জাৰক ফোন কৰিছিলোঁ ফৰেষ্টক ফোন কৰিছিলোঁ কোনো গুৰুত্বই নললাক কি বুলি কয় তেখেতসকলে কয় আমি মানুহ পঠাই দি আছোঁ দি সেনেকে কয় আৰু নাই মানুহ চান নাই আমি চপা ৰাতি বহি আছোঁ চপা ৰাতি আমি এনেকে বহি আছোঁ বাকী আৰু কোনো হেৰিয়ে নাই ফৰেষ্ট বিভাগৰ এতিয়াতো বাৰিষা সময় আপোনালোকে ঘৰ পুনৰ নিৰ্মাণ কৰিব নোৱাৰিব থাকিব কেনেকৈ এতিয়া তাকেতো থকাৰ অসুবিধা হৈছে সেইকাৰণে এতিয়া চৰকাৰক অনুৰোধ জনাইছোঁ অলপ সহায় কৰে বুলি আপোনালোকৰ ইয়াত নতুনকৈ বিধায়ক হৈছে বিশ্বজিৎ দৈমাৰী কিবা ক'ব তেখেতক বিশ্বজিৎ দৈমাৰী ছাৰক অলপ অনুৰোধ জনাইছোঁ আৰ্থিক সহায় কৰিব বুলি আশা থাকিল আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো জনাইছোঁ যে বৰিকাডাঙাত আজি প্ৰায় 3 বছৰ ধৰি এনেকৈ হাতী মানুহৰ সংঘাত চলি আছে এই নিউজটোৰ যোগেদি তেখেতৰ যাতে দৃষ্টিগোচৰ হয় এই ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ এই যিটো বনৰীয়া হাতীৰ সন্ত্ৰাস ইয়াক ৰোধৰ কাৰণে এই অঞ্চলত কিবা ব্যৱস্থা আছে নে নাই সোলাৰ ফেন্সিঙৰ ব্যৱস্থা কৰিছে কিন্তু কামত নাই আপনার সেইখিনি দিছে জংগালৰ মাজেদি নিছে আৰু খুঁটিগিলা পোষ্টগিলা থিয়াকে দিছে আমি তেৰাকে দিবা দিছিলোঁ আমাৰ কথা নামানে কোনো ইঞ্জিনিয়াৰ নাই কোনো একো নাই এনাই দি থৈ গৈছে তেখেতসকলে দিবা লাগে ঠিকাদাৰে
পইচা খাই সেনেকে আছে। হয় আচলতে এয়াই এইসকল ৰাইজৰ আচলতে দুখৰ কথা। প্ৰতিটো দিনতে আচলতে তেওঁলোকে টোপনি মাৰিব নোৱাৰে ৰাতি হাতীৰ আক্ৰমণৰ ভয়ত। আৰু এইদৰে বহু লোকে বিগত বহু সময়ত প্ৰাণহানিও হৈছে, বহু সম্পত্তিৰ হানি হৈছে। তেওঁলোকে যি কৰে ধান খেতি, তামোল খেতি, ৰঙালাও খেতি, তাক খাই হাতীয়ে তহিলং কৰে। আৰু এইদৰেই এতিয়া এওঁলোকে প্ৰশাসন তথা অসম চৰকাৰ তথা বন বিভাগলৈ আহ্বান জনাইছে যে এওঁলোকক যি বনৰীয়া হাতীৰ যি সন্ত্ৰাস, এই সন্ত্ৰাসৰ পৰা মুক্তি দিয়ক।